এনেকা খামলা জি মই বয়া ঐ বয়া মই তাই গাইস গুড মর্নিং ওয়েলকাম টু আনি ব্লগ তো গাইস উঠে মই আপনাক জয়সু হত হত প্রেম জয়সু গাইস হত হত প্রণাম হে গাইস আজি হইছি 5 জুলাই আৰু আজি হইছি মোৰ জন্মদিন তো এটা বিশাল এটা খানা বাজা আছে আপোনালোকে গমাই পাই আছে তো ইটা পুৱাই পুৱাই উঠলু কামটো বহুতে আছে গম পাব এটো বহুত দিগাল ব্লগ বহুত দিগলিয়া মানে এই ব্লগ বুলি কবা নদি গাইছ এখন সিনেমা দা অসমীয়া জন্মদিন মুভি কেনা নিতিয়া আছো দে এই সবজি কুটি অলপমান জন্মদিন বুলি লাগি দি তো ইলা মাল গিলা গোটা উলি দিয়া গেছি বাকি ফালে আমাৰ ৰান্ধনি আছে আজি নিৰেন কে নাই এই খদিটা নি আছো খদিটো লাগবই না এটো ইমান আমাৰ আৰু বহলৰ কষ্ট আমাৰ বেছি হ'ব সংগ্ৰাম আৰম্ভ হৈ গেল এটা সবজি কিতে নাই 9টা বাজি গেলে খদিটো ইনি বেৰছি হ'ব আকৌ নাই আৰু এফালে আৰু এটা ৰান্ধনি আহি গেল আমাৰ শুক্ৰান শুক্ৰান ভালকে বনাই দিব লাগিল জাহান উঠাতে দেখোন দেৰি হৈছে 10টা বাজি হাবুৰে বনচোন হাবু তো এফালে মনা চনা উলাই লৈ আহিলো বৰ্তমান যাম অলপমান চাউ যোগাৰ আনবা চাউত কি হৈ দিয়া মিঠি চিঠি কিবা মিঠাই এই হেডিন লি হল জিলাপি আনলি হল ইন্দা বিজালা বানলি হল লৱা বাগুৰা জিলাপি লাগছিল হ'ব টেনচন নাই বনকে দেই হ'ব মই আৰম্ভ কৰো যা আৰম্ভ কৰা মানে আমাৰ অঞ্চলৰ এটা ভাল ফেমাস মানে জিলাপি বনোৱা মানুহ তো বনাক আমি বেলেগখান্তি বজাৰ কৰো আহি আছো দাদা জিলাপি কে কেজি 2 কেজি নাই আর গাইস এইবার ডাইরেক্ট আই গেল মাংসর দোকান মানে হুন্দার দোকান গমাই পা বেঙ্গল বয়লার দিয়া হবো এবার খানাত বান্দা প্রায় 15 কেজি লাগবো বয়লার বেঙ্গল দি বেঙ্গল কাপড় মান্ডি খুলে নাকি এই যে এই গ্লাস কাচি আছে ও মাই গড মাংস কাচি দে আৰু লাগবো এখিনিত মানে আকোই হবার নহয় কিমান খাবিনো বয়লার এবার খুয়াম নাকি বাবু কাট ডাঙৰ মাল কাট বেঙ্গল কাট হয় না মাংস ভাল হ'ব না মাংস আর কবা লাগে না সোণৰ বইলাৰ বেঙ্গল মাল আর তুমি জানবাই লাগে হেতু তার ডায়লগে হেতু বেঙ্গল তার মাংস বয়াই নহয় খাবো দা রাইস খিনি খুৱাম বাকি এইখিনিতে এটা কথা কৈ দিও আজি মোৰটো জন্মদিনে আবার মিতিয়াৰ পানী অবিনাশৰো জন্মদিন তো সকলোৱে উইশ কৰি দিলে হল দুকু একা লাগে পানী অবিনাশ আৰু ৰাকেশ তোমাক হেপি বাৰ্থডে আৰু এও সেলিব্রেশনটো হ'ব কালি আমি বঢ়িয়াকে কানপুৰৰ ভোগৰ লগত কেক কাটিং হ'ব না জি খ বিশাল সেলিব্রেশন এটা বিশাল সেলিব্রেশন হ'ব ক'ত হ'ব কালি খানাটো পথাৰত যাম কালি আমি কালি ঘৰত নাখাওঁ হ'ব দা না কি পথাৰত বেছি ভাল হ'ব ডাঙৰ মাল কাটিব লাগে মাল ডাঙৰ কাটি মালে নহৈছি বইলাৰ আৰু দাম বাঢ়ি গেল দে সোমাই দি বুঢ়া সোমাই দি আজি অলপ মাংস কাটা আন লাগছি নাকি অন্তা তাহলে 4 কেজি কে দিয়া গেছে একবারত পথা ঘুৰাবলৈ কি বইলাৰ ভালকৈ জুপি দে খানাত যাব আজি খানাত যাব খানাত যাবি আজি তই মেইন লাগছিল মেইন গুৰুয়াল ফাইনালি আমার মাংস লওয়া বঢ়িয়াকে হয়ে গেল চাহ বারে বিশাল টোপলাত লওয়া গেছি তো এবার আইলু গেলামাল দোকান আহি কিনে বিস্কুট ভাল হব না তো গিফট এটা নদাকে চকলেট এটা খাও দা সরিষা নাই ভাই এটা খাম সেইটো নাখাও সেইটো দাম কিমান ও মাই গড এই এটা খাও দা এই দিছে 1.5 মিনিট 10 টকা সেইটো কাৰণে নাম খাই নাম কৰি লাভ নাই বজাৰ চজাৰ লৈ আহি পালো ঘৰ চব্জি এফালে কাটা চলি আছে ও চন্দন ভাই কে নাই আজি খালি হল কিমান খাবি তই আৰু এফালে আমাৰ ভাইহঁতে আহি পেলাক এই বুৱাই বৰপেটা পাই ন বৰপেটা পৰা কিন্তু ইবাৰ ৰাকেশ দা চাইকেলে দি আহানি ইবাৰ আইছো ট্ৰেইনে দি দিছো মানে ইয়াৰ আগত চাইকেলে দি আইছিলো মানে আপোনালোকে দেখছে কিন্তু ইবাৰ ট্ৰেইনে দি আইছো আনছো দে বেলেগ এক্সপেৰিয়েন্স বঢ়িয়া ব ৰাকেশ দা তোমাৰ জন্মদিনৰ বহুত শুভেচ্ছা জনালো ধন্যবাদ থ্যাংক ইউ ব ধন্যবাদ ব আৰু গাইছ দেখলে চাহ এখন আসতো তো ৰাতিপুৱা একগুলা চাহ লৈ ললো আৰু এফালে মিঠেই তো খাই দিও বাকি ৰান্ধনি ঘৰ আছে আমাৰ পাকঘৰটো তো এগুলো চাহ পাৰে গোটেই চব্জি বঢ়িয়াকে গুটা গেছি এখন চব্জি এলা মাংসৰ কাৰণে আলু আৰু এই মাখাও চব্জি তো চব্জিও হিউজ লেভেলত কৰা গেছি এলা পিয়াজ কুটা গেছি বঢ়িয়াকে এগুলা গোটেই মছলা আৰু এলা নিৰেন গৰম আছে কিছু গৰমটো আছে আৰু দালিটো বহাই দিলো
দালি প্ৰথমতে দালি মানে এখন মিক্স কৰি দিয়া গৈছে চব দালি আছে ইয়াতে বাকী এফালে জন্মদিন বুলি মন্দিৰত ঠগি দিয়া যাব কেনে আই এতিয়া কিমানটামান দিব পানী 3 দি হৈ যাব 60 লিটাৰ পানী বঢ়িয়া তুমি যে পানী আনছি আমাৰ বঢ়িয়া পানী বাকী তুমি কি পানীৰ কথা কৈছা 20 লিটাৰ ধামা তাত মানে নেমু চৰপাতে লাগব আৰু তুমি আজি মিঠাৰ জন্মদিনটো কৈছো মিঠাৰ জন্মদিনটো কালি পালন কৰিম কালি পালন কৰিবা কিয় পালন কৰিবা মই বুজি পাইছো কাৰণ আজি তুমি খাই দিবা দিনটো তোমাৰ জন্মদিন বুলি পাৰ্টিটো আৰু কালি এটা কণ্টেণ্ট মিঠাৰ পাৰ্টি মিঠাৰ বাৰ্থডেৰ পাৰ্টি পানীও মিৰাজ জন্মদিন কালি এটা কণ্টেণ্ট কালি ভোগ মাছ খোৱা হ'ব কাণপুৰ ভোগ কাণ ইমান ধুমা আঘাতমান কাণ সেই মাছ খোৱাম পথাৰৰ মাজত ওলবি মিনমা বেয়া পেলাক বাকী আনিলো গীত এটা ৰাকেশ দাৰ কাৰণে সৰু গীত ইমান এটা ডাঙৰ নহয় জানিলো হইলে তোলে প্ৰয়োজন নাই দেখা তই ভাল লাগে বাপাৰ খুলি দিওঁ দে মিনমা এইবাৰ পিছতে গিফ্ট আনা দিছে কি আছে গিফ্টটো বেলেগ কথা তুমি তাৰমানে গিফ্ট কলা নেকি চলা কোনো নিপিন্ধ নেকি গৰমত চলা পিন্ধি দে কাই বানছি নাকি এটা কাপে দিলো ৰাকেশ দা মই তাৰমানে চিন্তা কৰি কিবা আহি গৈছো মানুহ তোমাক কি দিয়া এতিয়া মাল দিব লাগে দিয়া দিয়া আয়োজন দিব লাগে মালাৰ ক'ত দিবা তাৰমানে লৈ কাপ ঠিক আছে বাকী কাপটো কেনে লাগছি বঢ়িয়া কাপ বঢ়িয়া একদম তো এইবাৰ আহি গেল আৰু খুৰত তাকে মিছিলে পিনিবা এই মাত্ৰ বনছি জানে একদম এই গৰম হৈছে মজা লাগব খাই কিমান মিঠু কেজিত 75 খাব 1 কেজিত 1 কেজি 70 আটাকো আহি 2 কেজি 40 খাম 2 কেজি বুন্দিয়া লৈছে ভুজিয়া এইফালে বঢ়িয়াকৈ বুন্দিয়া ভুজিয়া জিলেপি লৈ ল'লোঁ চাহৰ কাৰণে যাই থকা গৈছে জলুক মিঠা জলুক আৰু বৰ্তমান এফালে আহি গ'লো মাংস ধোবা অলপ নাই দিয়ে আজি ভাই কম হ'ব নেকি আজি মাংস অলপ কম হ'বতো কাৰণ আমাৰ যি খাউৰে আছে যি উদোৱান আন পেট কম হ'ব লাজ নাই মানুহৰ ইমান দাম আনি দিছো মানুহ হিচাপে ক মানুহ যে একদম মাতছা সেইটো কোনে ক'ব আকৌ নহয় ৰাকেশ এই দি চলাই লৈ যাম নহ'লে কালি মই অলপমান কমকে খাম মানুহ কিন্তু খুৱাব লাগিব বহুত দূৰ দূৰণি পাৰিব না চৌকে খুৱাই দিয়ে হ'ল শুক্ৰানে ধুই আছে দেখা নাই এই মাহে পইলা যদি কম হয় মই আৰু এনেকৈ কেনেকৈ বাতিম শুক্ৰান এতকৈ ডাঙৰ মছলা আনিব লাগিব বোলে কুইণ্টেল হিচাপে আচলতে আজি শুনাই মাংস কাটি ৰাখিব লাগিছিল একচুৱেলি মাংস মোৰ মতে সন্দেহ আছে কম হ'ব বুলি দূৰো কিন্তু কিছু কষ্ট হৈছে মানিব লগা আৰু থোৱা এই পাৰিলে চিং গুচাই দিব লগা হৈ গৈছে ধেমালি নহয় কিন্তু আমাৰ এটা ভাল ৰান্ধনি টেনশ্যন নাই নিৰে নক চুকৰা নক একদম পাক্কা ৰান্ধনি ক'তো হায়াৰ কৰিব ৰাংগে এনেই আৰু ঘৰতে আছে ৰান্ধনি একবাৰ দালিখন দেখাই যাওঁ মজা দালি দে গাইছ ফালি যাব বাকী এফালে ত্ৰিদীপ বাহঁতো আহি পেলাক আৰু ই এখন মানে চাইকেল আনছি চাইকেল এইগিলা কিয় খুলি লৈছে ব্ৰেক চেক দিয়া মানে আসলে এটা কিবা ফিল আহে বাইক সেইকাৰণে এইগিলা কি কাম দিছে নাকি হাতি দি গৈছো আৰু ই চাকা দাংচোন অলপ ই দাংবো চাকা ব্ৰেক চেক নাই আকৌ মানুহ মচান পঢ়বি ব্ৰেক চেক নাই ভাই ব্ৰেক চেক নাই ৰিক্সা হ'ল অসমৰ ভৱিষ্যত টেলেণ্ট এইটো হ'ল অসমত টেলেণ্ট পাগল বাহিৰত চলি নৰে অসমত লাগব এইগিলা তই ভাই মানে এটা তৰমুজ লৈ আছি কাটিয়া থাকে বোলে খাও দে তৰমুজে খাও ইগলাই ভাল গাইছ লগে না গাড়ী চলাইছ কেমেৰা তই মোৰ লগত থাকি কেমেৰা চলবা শিকে নাই কেনেকৈ কেমেৰা ঘূৰাব লাগে এতিয়া দি মিঠা খাব নাকি মিঠা জন্মদিন মিঠাকে খুৱাই দিওঁ তেওঁৰ কেক কাটে শান্তিতে হৈ গেল এটা সৰু সৰু ইমানৰ পৰা চলি আছে খাকে মিঠাই পিছ প্ৰথম আপুনি খাকে এই কি জুনিয়ৰ আনছি তাক খুৱাই দিওঁ চাক পিছ খা বঢ়িয়া তাকে ভাই খাৱাই তোক অলপমান তৰমুজে বিলাই দিওঁ দে গাইছ চনে নাই সেই নে মোক গিলাও খেছি এতিয়া বৰ্তমান চয়াবিনটো ভাজি দিলা নেকি ভাজি দিলোঁ ৰান্ধনি ভাল হৈছে এইফালে চব্জিবোৰ হৈ দিছে দালিখন হ'ল নেকি এইফালে চাহপাৰে চব্জিও হৈ গ'ল মজা আৰু কিবা গাছ চামৰ কেম্বা লাগি গৈছে কিবা ক'বাই পাৰা নাই
আৰু এফালে ভাইহঁতে এইগিলা কিবা বস্তু লৈ আহিলে কেনাই ক'ত পাই নি আমি বেলচৰৰ পৰা আহিছো বেলচৰ পাই বঢ়িয়া খানা খাই গেলি নিশ্চয় মানুহকেইটা বৰ বম মানুহ আমি খানা অ' মাই গড ভয় লাগে ৰ এন দেখানা কথা ক'লে ভয় লাগে অলপমান আছে দে আছে ভাই দেখোন মাতিলে কিবা অলপ গিফ্ট আনছি খং উঠা গিফ্টটোৱে দেও কি দিছে এইটো আমাৰ মধুৰ ফালৰ পৰা গিফ্ট ফ্ৰম মধু এডাল একদম পুৰা একদম বঢ়িয়া সুখবা মধু কি কথা এই নামটো হ'লে প্ৰায় 1.5 বছৰমান হ'লে এইটো গমেই পা সেইকাৰণেতো বাদাল শুকিয়ে গৈছি নাপয় এনেকৈ মানুহ ফেৰি কৰিব নাপৰিছোঁ আছে আৰু তাৰো ভাল ভাব আছে তাৰ প্ৰতি মোৰ একো বেয়া ভাব নাই সেইটো হ'ব দে দিছে লৈছোঁ দে না কি থ'ব লাগিব এতিয়া ভালকে স্মৃতি ইডালে তাৰমানে কি বুজিছে এডাল দি ফেলে বুজিছে কি ইডাল দি কিনে বুজিছো মানে মনত ফেলে দিছো আৰু একবাৰ বাহ খাইছিল আজি নাই বা তই আৰু মই বুলি নহয় চবেই খায় সেই বুলি আৰু মোৰো তাৰ প্ৰতি একো বেয়া ভাব নাই আৰু বা আহি খাইছোঁ আৰু জিন্দগী তেতিয়া আগবাঢ়ি যায় চবেই খাই দাদা এই মানুহ আৰু বেলেগ গিফ্টো আছে ৰ'বা আৰু ডিক্কিটো খোল ভাই নতুন নতুন চাফা দাঁতৰ কাৰণে বঢ়িয়া নতুন ব্ৰাছ নতুন কলগেট কি কম চলি কলগেট আনছি এফালে ব্ৰাছ আনছি দাঁত ধান চাফাই মোৰ পুৰা চাফাই দাঁত চাফাই গা আনছি গেৰাম নাই লৈছো নতুন দাঁতৰ কাৰণে নতুন মাল ঠাই কৰে নে কি ক'বাই নোৱাৰো ধন্যবাদ প্লাষ্টিক লগতে নিদিয়ে বৰ্তমান খোলাই আছে অ বুৱা এই গাইজ পিছফালে বা কেনেকৈ ভ্লগ বনাই আছে হা অসমখনত ইমান ভ্লগাৰ হৈছে চবৰে নামবিলাক কিন্তু একদম পুৰা বহুত হেৰিত পচি প্ৰব্লেমত পৰিব নতুনকে বিকাশ ভ্লগাৰ হৈ গাছ ডেইলি ভ্লগ দিম বঢ়িয়া দিবি তোমাৰ ভাত মাৰি মাৰ এই মাৰ না মাৰ একো নাই তো গাইস মোৰো আছে ইউটিউব চেনেলত কিং কাকতি বুলি আছে আৰু ইনষ্টাত পেৰাডক্স টুচাৰ বুলি আছে সবে একবাৰ সাবস্ক্ৰাইব কৰি দিলে ভাল লাগে চালি হল আৰু কাৰ আছে কৈ যাচোন মোৰো আছে তা ৰাজদা এইটো নামটো কৈ দে নামটো ৰাহুল খান 23x এন্ড আছে গাইস চাবো সাবস্ক্ৰাইব কৰি দিও ক ৰাজদা কবা নালকে তহঁতে নিজে নামটো কৈছে ৰাইজে নিজে চাই ল'ব তহঁতে কথাৰ ওপৰত চাই মই লিখি দিলো মোৰ ইউটিউব চেনেলটো এইটো সাৰ্চ কৰি দিলি হল ফ্ৰী প্ৰমোচন তো গাইস মই ইনষ্টাগ্ৰামত ফলো কৰি দিবি টেকলাটো 50 বুলি আছে মই ফলো বেক দিম তহঁতে ফলো কৰিবি গাইস দে গাইস মোৰো ইনষ্টাগ্ৰামত ৰাহুল খান 23x বুলি আছে জিন্দগী দেখছে তো ইউটিউব তাৰমানে ইউটিউব ভিডিঅ' নহয় কেইটামান পালা হৈ যাওলি প্ৰমোচন লৈ পইচা নলাৱে মই বাকী জুনিয়ৰ এটা কথা ক্লিয়াৰ কৰি দি তই এতিয়া বাহঁতৰ নাম মধু পাগল হৈছে নেকি তই তাৰমানে এটা জন্মদিনটো নহয় মই এটাৰ মানুহ জুনিয়ৰ এটা দেখোন মধুৰ নামটো বেছি ওলাবা বাহঁতৰ বেয়া পায় নেকি একো নাই যিহেতু গিফ্টটো আনিছে সেইকাৰণে অলপমান চৰ্চাত আছে একো নাই বাৰু এই চলি গেলি হ'ল দে গাইছ এইগিলাখান বাদ দি বাকী ভাইত যোৱা ভিতৰত যো না বাছতে থাকবি হাল্লা এটা লাগে নেকি দি হাল্লা এটা দি গাঁৱৰ মানে ভাবছি কি বেটৰা কৰা আছে এইগিলা খিলি যাব গাইস খিলি যাব এ বাবু এইটো কিবা লৈ আছে কি লৈছে বাবু এ চোলা লৈ আছে মোৰ কাৰণে চাহ আনবক্সিং কৰি দিয়া এ বেলেগ চোলা লৈ আছে আই এ তেৰি বঢ়িয়া বঢ়িয়া নানলি হ'ল কি আনছ নালগে চোলা গাইছ মাংস বহি দিয়ে গেল দেখছে না কেরা ইদি মানে কি লারবের কারণে বল লাগা আছি কেন ভাই মানে খোলা হচ্ছিল কাঁচা হয়েছে থাকতে না বাতে বাপরে বাপ বহুত বল লাগা গেছি আর এফালে মাংসর আঞ্জাত মানে কদ্দে জ্বালা দিয়ে হব জ্বালা দেওতে নিজে ভাল পাও খাক দে রাইজেও খাক জ্বালা খাক তুমি যে ক'লা ৰাইজক খোৱা তুমি নিজে মৰা তুমি ৰাইজক কিয় মাৰা কতে গেলা সেইকেইটা খুৱলি পুৱা ধন পিছদিনা যাই থাকিব লাগব তই নাখা নেকি জ্বালা মই নাখাওঁ বেছি এমাহ খাওঁ খাবা লাগব সেই খালি ধন যাই থাকিব লাগব সেইখিনি জ্বালা খাবা নোৱাৰা এতিয়া জীৱনত জ্বালা ক'ত খাবি বাবু চাহ খা অলপমান না চৰবত খাবি না হাদা হাদা চৰবত খালি দি আছে দে বনাই এফালে ভৰালি আৰু ঠাণ্ডা আহি পেলা কেনে ৰাখে তোৰ উগুল দুগুল পৰিৱেশ উখল মাখল এক পৰিৱেশ বিৰাজমান কৰিছে মানে ইয়াতে ঠাণ্ডা কেনে লাগছে আহি মই প্ৰথমতে ভালে লাগছে গোটেইখিনি ল'ৰাকে লগ পাইছো আৰু মই তোমাক আজি জন্মদিনৰ শুভেচ্ছা জনাইছো তোমাৰ অনাগত দিনবোৰ ভাল হওক মই সেইটোৱে ক'ম আৰু আজি যি ভাল লাগিল হে এটা বাকী ভৰালি ভাই মই যদি খাদ্যত সন্তুষ্ট তেতিয়া আশীৰ্বাদ দিম অনাগত দিন ভাল নহ'লে বয়া যাব কিন্তু আজি খালি হ'ল ঠিককে আনছো ব্ৰইলাৰ খাবি না কিমান খাবি ভৰালি তই আজি আৰু মই গিফ্ট আনছো তোক গেলে ৰ
দেচোন তাকে মানে পংকজ পাঠকৰ ফেন না মনত মানে আজিকালি সেই বস্তু হাৰ্বেল বস্তু আনো কি নৰই বাৰ ক'ব বয়া হৈ যাব এই বস্তু ভেলু নাই ভাল 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 চিকেন দিব লাগিছিল তো নালকে ইদে ভাল পাব মই হলচোন বাবু লৈ থাকছ আঠা কল আছে আঠা কল পাও বা ক গাইস আইঠা কল লৈছি ভৰালি দা উল্লগে মোক সামি চেলুতে ভৰালি তোক চেলুত মানে ভৰালি মানটো যেনেকুৱা গিফ্টটো এনেকুৱা একেই এইফালে ব্লগাৰ চাচোন অসম ব্লগাৰ নেমু টেঙা আম আছে হেফালে আম আমটো আনাই দিয়ে আম আনছি নেমু মানে তো গিলা কুল হবা খাবা দিছো তো বেছি বকা না অলপ ঠাণ্ডা হয় মানে যে খালি কুল হয় মানে ব্ৰেইনটো কুল হয় সেইকাৰণে এইচোন বস্তু দি ভৰালি কলা খা ভাল লাগছি দে বেলেগ দিন হলেও বহুত দিনৰ মূৰত আইছা কল খাবা লাগব দে বাকী ঠাণ্ডা ফালে এটা কিবা বিশাল গিফ্ট আনছি মিল্টনৰ জন্মদিন বুলি আৰু কি দিবা বহুত হেভি দি বহুত দামী দি দিলাক নেকি খুলি দিয়া কৈছো মই আনবক্সিঙে কৰি দেখ সেই দেখ ৰাইজৰ একেলগে পানীটো আচলতে পানী ভাল পানী খাব লাগে সেইকাৰণে মই আজিকালি আইৰণ ডাইৰেক্ট দমকলত সেইকাৰণে মই ফিল্টাৰে লৈ এই ভাল মাল দিছি দিয়ক পানীটো খাব লাগে ৰাতিপুৱা এক গিলাচ পানী খাবাই দিতা মোক মনত পৰিব বোলে ঠাণ্ডা দিছিল এই বঢ়িয়া আৰু এইটো বহুত ইম্পৰ্টেণ্ট বস্তু দিলাক কিন্তু বেলেগ দিন হ'লেও তাতে খাবা লাগব আৰু এটোত পানী খাবা লাগব পানী খাবাই কিন্তু মই ফোন কৰিম তোমাক আৰু এফালে চাহ পাৰে ফাইনেলি মাংস হৈ গেল তো একদম মজা বহি দিয়া গৈছি লাষ্ট ভাত এইখিনি হ'লে আৰু আমি খুৱাব পাৰোঁ আহিলা বঢ়িয়া ভাল লাগিলে হয় আনছে তোমাৰা হ'লে আমাৰ ছাৰ আছে প্ৰবাল ছাৰ শংকৰ আহিলো মানে অলপমান খপচত লৈ হৈছো এইফালে ৰাকেশে মানে শনি লেগছি জীৱনটো এই আইডিয়াটো কাৰ আইডিয়া আইছো আৰু পানী খাবা তুমি এইটোত মাটিৰ পাত্ৰ খুলি দিছো মালটো প্ৰপাৰ এটা মাটিৰ পাত্ৰ মানে এইটো মানে মাটিৰ পাত্ৰ খুলবে নালগে আৰু এইটো ঘৰত আৰু এনেকে দেখা পালি চলি এফালে এইটো খাওছো এইটো খাওছো ডাবটো আৰু এইটো খুলবে পাৰো এইটো মানে একচুয়ালি কৰ পৰা আহিছে ন চাইনাৰ পৰা আহিছে চাইনা নহয় এইটো তোমাৰ নিউয়ৰ্কৰ পৰা আহিছে তোমাৰ সাবস্ক্ৰাইবাৰ এজনীয়ে পঠাইছে এজনী আৰু মিছা কথা মানে একে মানুহ ক'বা নোৱাৰি নাকি এই নহয় তুমি খুলিছো আইটো খোলা তুমি নখোলা গিয়া খোলা আছে মানুহ কিন্তু খুলবে দিয়া নাকি ইম্পৰ্টেড মাল্লা মাজা হাতেদি চিৰি দে না ভাল বস্তু না দিয়া গম পাও তই কোনে দিছে এইটো আমাৰ ই ছাৰে বঢ়িয়া এইগিলা গাড়ীত নভৰা নহয় নতুন গাড়ীত মই এইটো বেছিম এতিয়া বেছিম কাষতে 100 টকা এই ভাল তুমি নাই ধৰি দিলো চাহ পাৰে গোটেই মানুহ বহি দিলো মানে এক টিপুত যিমানখিনি পাৰি সেইখিনি বহি দিলো ভাত ব এফালে আমাৰ দে কেনে স্কৰ দে চানা বাচ্চা বাটি ঠাণ্ডা বহা বহা দে বহা ভাই আন্টি দেৰা বিলে দে হিৰক বিলাসী হবলা এই দীপ বিলাসী দীপ খানাগিলা কবি দে কেনেকুৱা লাগছি খাই উঠি তই বৈছে তৰকাৰী নাখা বাপু কিবাকে নাখাওঁ বস্তু এটা নাম শুনিছো দে তোৰ দে ঠিকে আছে দে অলপ কমলিও কমাই আনকে বাচলিও বাচা কালি মোক এতিয়া ফোন কৰিছো কচোন 12টা চবে 12টাত ফোন মাৰছি মানে বিৰক্তি লাগিছে ফোন ধৰি মেছেজ মই কিমান ৰিপ্লাই দিম মানে বেবিচাৰ হৈ গৈছে লাইফটো ভাল পাই ফেলাই বুজি পাইছো মোৰ হেং হৈ গৈছে মোৰ ফোন নাই সুন্দৰ বাৰ্থডে শুভেচ্ছা থাকিল তোমাক লাগি সেইকাৰণে দূৰৰ পৰা আহিলো তোমাৰ কাৰণে আহিলো বঢ়িয়া এই আছি বাবু কেনে বাবু বঢ়িয়া একদম বঢ়িয়া আজি খালি দিব লাগিব কিন্তু খালি দিম একদম খাই ফেলে দে আঞ্জাটো কৈ কেনে লাগছি মজা একদম এনে কৈছে নেকি এনে মানে সঁচা কৈছো বঢ়িয়া আছে ঠাণ্ডা খালি কৰি দিলাক নেকি সঁচা বহুত ভালকে খালো আচলতে মই এনেকুৱাকে ফিনিছ কৰি কতো খানে মই লাজতে জাপি দিছো কোনোবাই দেখা পাব যে ইনকে খাইছে সঁচাকে ভাল লাগছে খাই কিনে খানা ইমান খাই তোমাৰ জন্মদিন সঁচা মই দুপৰীয়াটো বহুতে গম পাই আমাৰ ঘৰৰ মানুহে দুপৰীয়া মই খানা নাখাওঁ তোমাৰ জন্মদিনত খানাটো বহুত বেছি ভাল পাইছো গোটেইখিনি খুব ভাল লাগছে আচলতে আজি ভাল এটা মিটাপ টাইপ হৈ গৈছে এটা আপোনাৰ এটা হেৰি না বহুত দিনৰ মূৰত এনেকুৱা এটা খানা খালো আজি ভাল লাগিল কিন্তু তুমি মানিছে ডাঙৰকে কবা 3 পিচ মাংস দিয়া
আচ্ছা নেক্সট টিপ বহি গেল সেই টিপত থাক বাকী মাছৰ হাত বহক বহক আৰু এফালে মেইন তাৰমানে দালি য'ত মাংস থাকে তাত দালি আৰু চব্জি আৰু কেনেকৈ চব্জি দালি তৰকাৰী কাম নাই জানা চাহৰ লগত চিংৰাৰ কাম নাই চাহৰ ভিতৰত তৰকাৰীটো কিয় খায় মানুহে খায় নেকি চাহ এদিন তৰকাৰীটো বান্ধি লৈ বেলেগ চিংৰাৰ ওপৰততো খাব লাগে সেই চেম চিষ্টেম মাংস আছে যিহেতু দালি তৰকাৰী নেখায় বৰালিয়ে আজি মাংসই খাব খাম অপাৰ খাম এনেকা খাম না আজি মই বয়া মই মই বয়া মই পাইছো আৰু মানুহ ভাই মানে ভৰালি আহি যোৱা মই অলপমান নাৰ্ভাছ হৈ গৈছো এনেই ইমান খাই তাৰমানে সি দালি লোৱা নাই মাংস আধা খাই নেকি হা হ'ব দে মাটি চলাই ভকত মাটি কুকুৰ লৈ গৈ দিয়া নাই এই খা ভৰালি খা এনেকুৱা নহয় মন বেয়া নকৰিবি ভৰালি লগা হ'লে মই বেয়া কৰিম এফালে আছে বাবু খা কোন দা আছে জি এইটো ভাল লাগছি দেই এই সোমদা আহিব দেই দেই বহ কেনে ভাই ধন্যবাদ আহিলি যি কাম চাম ছুটি কৰি পেলাই ই মই গাড়ীৰ চাবি আনছি গাড়ীৰ চাবি ৰিং মানে সৰু এটা গিফ্ট দিলে দে আৰু জন্মদিন টকা দিয়ে এইগিলা কি কৰিম মই আছে এইগিলা টকা গুগল পে' মাৰি দিম দে স্কেনাৰটো দি দিম চাবি ৰিংটো কেনেকুৱা বেয়া লগা নাই মালটো বেয়া লগা নাই সঁচাই ভাল লাগছে এডালে লগাই থম কি এডাল লগাই থম ভাল লাগছি মালডাল দেব অ খালি ভাই ইয়াত যাতে যা দিয়া ধন্যবাদ এটা কথা ৰাখে যে কি জানানে হ'লে যদিও খাই এটা ডিচিপ্লিনত খাইছে দেখিছ না খাই মানুহটো অলপ কোৱান্টিটিটো বেছি লাগে কিন্তু ভাল খানা খাই ভালে খাই ধুনীয়াকৈ খাইছে চব খাবা কিন্তু ভাল জানা ভৰালি জানো আৰু অৰ্পিত ভাল ল'ৰা মই বহুত ভাল পাওঁ আৰু অৰ্পিতে যদি মোৰ বিষয়ে বয়াকৈ ক'লো তাক মই ক'লো তুমি এতিয়া তাৰমানে কি মাকে লুঠেৰি মানে খোৱা বুলি ক'লো এতিয়া তাৰমানে মোক ৰোল দিব পৰা হৈছে সেনেকৈ ক'লো নকওঁ আৰু অৰ্পিত ভাল ৰোল নহয় দেই এইটো আৰু অৰ্পিতে মানে ইমানে সৰু ল'ৰা এতিয়াও মাকে ভাত খুৱাই দিয়ে ন মাজে মাজে দেই এসাঁজ দেই বিয়া পাতা বয়া কৈছি মানে ঠিকে আছে চলতো কি হ'লে বিদিছে আকলাই বৈছে হা আকলাই কি নবইবা বাহিৰত দেখোন কিমান চলি ভিতৰতে বৈছে দা হেপী বাৰ্থডে ধন্যবাদ আৰু বিদিছে মানে মাংস চাংস নাখায় দিয়ক কিবা লাগে দেখবা পনীৰ আনছি এক্সট্ৰা কৰি ইয়াৰ কাৰণে মানে পনীৰ আনা গেছি একো নাই ভাল লাগছি তোমাৰ কাৰণে আৰু অৰ্পিত প্ৰস্তুতি নাহিলে অৰ্পিত প্ৰস্তুতি নাহিল আহিব বোলে তুমি আনিছা তুমি কি গম পালা প্ৰস্তুতি গুৱাহাটী তাকেলৈকে যাব পাৰিবা আনিবা যাওঁ যদি যাব এফালে বাটতে আপোনালোকে চাব পাৰে গাড়ী মোৰ কালাৰৰ গাড়ীগিলাও আছে গোটেই ন দা বয়াটো পোৱা নাই আকৌ ভাল লাগিল দে তাড়াতাড়ি যা এখন না এখন 2 লাখ কিমান পড়ছি কেছ দিছি ইয়াৰ মালটো বেলেগ সিটটো খাতা আছে কিন্তু 3জন নহলে 2জনে আৰু সিটটো গাইজ 2 টিপ 3 টিপ মান গেল আৰু খাই আছে যাই আছে মানুহগিলা আৰু এতিয়া ভাইটো যাব দে ভাল লাগিল আহে বহুত ভাল লাগিল ৰাখি দা আহি আল্টিমেট কেনেকৈ গৈ বহুত ভাল লাগিল তাকে দেই ভাল একদম আল্টিমেট হৈছে মানে মুখেদি মনেদি ক'ব নোৱাৰো দে গাইজ মনত শান্তি পাইছো ৰাকেশ দা এই আত্মা শান্তি পাইছে ফালে আমাৰ ভৰালি ভাতৰ খানা খোৱা হৈ গেল আৰু মাতিম দে আকৌ আপত্তি নাই আকৌ আপত্তি নাই বঢ়িয়া খাইছো সুন্দৰ খানা গৈছে ৰাখে নিৰেনে ভাল ৰান্ধছি নে আঞ্জা নিৰেনে পাৰফেক্ট ৰান্ধছি আৰু ৰাখিছো মই উজ্জ্বল ভৱিষ্যত কামনা কৰি অন্ধকাৰ কামনা কৰিলো লগতে ভাল হ'ব ৰাখিছো বহুত সেই কৰে কষ্ট কৰি আছে ষ্ট্ৰাগল কৰি আছে ষ্ট্ৰাগল মানে ষ্ট্ৰাগল নাই এতিয়া চাকচেছ হৈছে আৰু বহুত হাই লেভেলত গেলি যাব পিকক 1 লাখটো লাগে আৰু 1 লাখটো লাগে জলদি 1 লাখ টকাৰ পথাৰ মাংস হ'ব তেতিয়া খুৱাম পথাৰ মাংস এনেকে পথাৰ মাংস খুৱাম 1 লাখ ক'ত দিম বাৰিছ ক'ত দিবি বাৰিছ ক'ত দিম এনে মাষ্টৰ বৈ আছে না সুন্দৰ হৈছে খানা বঢ়িয়া সেই এতিয়া ভিডিঅ'ত লো নহয় চাৰে লগাই দিছে ভালে আছে বোলে গাড়ী হাইছাচোন তাৰ মুখতে হাইবি দেখছা অবিনাশ ভৰালিক দেখছা পামচাৰো হৈছিল ভৰালি পামচাৰ হৈছি
পামচাৰ হোৱা নাই আচলতে সি মানুহটোৱে ওজনৰ মাল না কোনদিনা পইচা খানা কেনাই মজা মজা তেতিয়া প্ৰথম টিপতে বহান পালো তো কাম যিমান কষ্ট খাইছো ইমান তো খাবাৰ সময় দিছে বঢ়িয়া বঢ়িয়া খানা কেনাই মজা বঢ়িয়া না আৰু গাইছ এফালে মুৰুখ গেল বিৰাট ধুনীয়া আঞ্জা আছে আৰু এইটো হৈছে লাষ্টিত চব একদম ঘৰে চৰে গোটেই খুৱাই দিয়া গেল আৰু এফালে আমাৰ হীৰক নিলেনাত বহিছি হে ৰখ দেখা দা গোটেইকেইটা বঢ়িয়াকৈ খালি হ'ল এইটো হৈছিল লাষ্টিপ এইটো খালি আৰু উঠাব পাৰোঁ এই গাইছ মাথাটো মোৰ ঘূৰা হেন হৈছে কেম্বা মানে কালি ৰাতিও টোপনি হোৱা নাই পুৱা উঠছোঁ কেম্বা লাগি আছে অৰ্পিতাটো না যোৱাই নাই হা এতিয়া কিবা আশা কৰি আছ নেকি ঘৰত গেলি খৰচাছিলি ল'বা এফালে আমাৰ দাদু ভাই নিপু ভাই আমি ভিডিঅ' দেখুৱাই নাছিলো কেনে হ'ল একদম সুপাৰ চেভি উপাৰ বঢ়িয়া হৈছে ভাল লাগিল বাকী হেপী বাৰ্থডে এটা খানা আহি দিলি আজি বাৰ্থডেটো দিলি বাইকৰ খানাটো এইটো বাইকৰ বুলি ধৰ খানা কলে কেনচেল কৰি দিছে ৰাতি গাড়ী ষ্টাৰ্ট দিছিলো মই ৰঙিয়া যাব লগা হ'ল নহয় মোৰ মানে কাম থাকে না কাম থাকে ব্যস্ত মই প্ৰাণী না আপোনাৰ দাম চা তো আহিলে যি ভাল লাগিলে তই নাযা নেকি পৰীক্ষা দি যা তই কি উল্টেছা নো তই নাথাকে পৰীক্ষা তই যাওঁতে বাকীটো খানা খালি বঢ়িয়া আৰু ভাই বেনটো খাইছে নেকি মানে মই কওঁ এতিয়া গুৱাহাটীত চোৰৰ কাম কৰে মানে ইয়াত 2-3 লাখ টকা আৰামছে সোমি যায় হৈ দে পকেটে পেন জানো খোলা হৈ গৈছে আধা নুমি আছে ইয়াৰ পৰাই পেন আছে হা চালে পেনটো ইয়াৰ কাৰণে কিনছো চাল আছে ই পইচা হপা খৰচ কৰে না এটো কেনে সিস্টেম বাপ ৰে বাপ মানে মানুহ আগত বুটাম চালত থাকে সেইটো এইগিলা বস্তু অবিনাশে ভাল পায় মই ভাল পাওঁ এইবিলাক লৈ যাম মই এই বেগীটো ভাল পাওঁ কিন্তু ইমান পকেট থকা ভাল নাপাওঁ চাচোন তই আৰে বাপ বা তই যে তাক দেখি আছা তই যে 200 টকা এখন 99 টকা হাফ পেণ্ট পিন্ধা চলি ক'ত গম পাবি বেগী পিন্ধাৰ কথা ঠিক আছে মই নাকি 200 টকা পিন্ধা নোৱাৰোঁ নেকি তাকো 200 টকাতকৈ দামী পিন্ধা নোৱাৰোঁ নেকি তাতে আৰু পাৰা খৰচ নকৰা সেইটোকে কৈছিল বুলি বাইহাটাত তাতে খৰচ কৰে পাৰোঁ মই নৰ্মেল থাকোঁ মোৰ কথা হ'ল নাই আৰু এভাৰেজ নৰ্মেল চলি গ'লে হ'ল সেনেকুৱা তহঁতে আমি আৰু আমাৰ হেডেক থাকে না মাথাত হেডেক কি তহঁতে লাইফত আকৌ হেডেক পোৱা নাই কি হেডেক তোৰ বাইহাটাৰ হেডেক বাইহাটা দিব লাগে অকল গিফ্ট খালি গিফ্ট না ঠিকে আছে হেডেকটো কৈছোন তই হেডেকটো হেডেকটো বহুত এতিয়া কণ্টেণ্ট চলাব লাগে নেকি কণ্টেণ্ট তোৰ ঘৰত আকৌ টেনশ্যনেই নাই তই সেইটো কণ্টেণ্ট ভাবিব লাগে কণ্টেণ্ট ভাবিলে গ'লে টকা নাযায় নহয় তোৰ সেইটোৱে হেডেক তহঁতে যে একো প্ৰব্লেম নাই এইগিলা দেখো আৰে আমি হ'লো এতিয়া জিৰোত থকা মানুহ আমি জিৰোৰ পৰাই হিৰ' হ'ব লাগিব গম পা না আমাৰ হেডেক বহুত মই ক'ত আছো এতিয়া মই ক'ত আছো তই মানে 60 মান পাইছে যায় আৰু 40 আছে মোটামুটি 40% ঘৰৰ পায় আৰু ঘৰততো জিৰো নহয় আমাৰ ঘৰৰে জিৰো ঠিকে আছে এনেকৈ এনাই এইগিলা হাৱা দিওঁতে গেল এনাই মানে আৰু দুখ দেখো এইগিলা এনাই যে কান্দে সুখ নকান্দান সেইটো অবিনাশে জানে কান্দে সঁচা কথা হ'ব যা জ্ঞান দিয়ে নাই আৰু ভাই গেল বঢ়িয়া বঢ়িয়া যদি খানা এটা খালি হম লাষ্টত কি আনছে এইগিলা নানিলেও এইগিলা দাঁতৰে কিবা আনছে নেকি খুল দি এইবিলাক খুল দিয়ে ইমান টেন দে লাগি ভাল লাগছে এইটো বিৰাট ভাল লগা বস্তু চাউণ্ডটো পচন্দ তো চাব পাৰে এও হ'ল আমাৰ ডক্টৰ ইনামুল হক দাঁতৰ ডাক্তাৰ জানে আপোনালোকে তেতিয়া ওৰ মানে লগতে থাকে কাম কৰে একেলগে তো মোৰ লগত এই ফটো উঠাইছে ধৰছো নেকি ধৰছো মোৰ লগত একেলগে ফটো উঠাওঁ প্ৰথমতে আৰু এইটো হ'ম লাষ্টৰ দিনা আৰু এইটো জাষ্ট মোৰ এটা বাইক লোৱাৰ দিনা ফটো আৰু এইগিলা লেখাই আছে পঢ়ি চাব পাৰে ডক্টৰ ইনামুল হক আজি কিন্তু দুটামান হেভি বস্তু পাইছোঁ দে ভাই জন্মদিন পাতাই ভাল নেকি না খোজা এইটো মই নিম পাইছে নেকি চাওঁ দেই ফটোত পৰিব মা সুন্দৰ বস্তু পালো যে এইটোৰ পৰা কিবা লেখা আছে বিটছ ডেথ লিভ মোৰ ইংৰাজী ভাল নহয় ইমান কি মাতি এই কিয় ফাল্টি কৰিছে এইটো বস্তুৰ পৰা এটা বস্তু শিক বেলেগৰ বাদ ধৰিলে অলপ ভাল বস্তু দিয়ে শিকি কেনে গান শুনি কেনে শুনিছিল
চলাব পৰা নাই তোৰ ওচৰত নাই এতিয়া ৰুবি গম পাইছে না বেলেগ গিফ্টটো আছে কিন্তু এইটো অক্সিজেন পাবি না নাই প্ৰাইচলেছ বুলি কোৱা নেকি তো ভাল এনেকুৱা গিফ্ট হ'ব লাগে এনেকুৱা তাৰমানে টকা পইচাটো ইমান ডাঙৰ টকা পইচাটো আছে অভাৱ নাই কৰি থাকা সেইকাৰণে লাগে গাছৰ বুলি আগতে ৰুই দিম বাটত ভাল লাগব কি বুলি আগতে অবিনাশ নাহৰ আৰু তোৰ সেই বকুল হালমাল আনছে তো বঢ়িয়া ধন্যবাদ ভাল লাগিল দে ঠিকে আছে যা যা ৰোগে ক'ৰবাত ৰোৱা গেলি হ'ল যা ঠিকে আছে ঠিকে দেখিছে ডাঙৰ কৰিলে হ'ল ডাঙৰ হ'লে হ'ল যা চবৰে বঢ়িয়াকৈ খানা চানাগিলা খোৱা হৈ গ'ল মানুহ বহুত আছে হিচাপ নাই আনলিমিটেড হৈ গৈছে চবে কিন্তু ভাল পাইছে খানা খাই এইখিনিয়ে মানে মনটো বিৰাটেই ভাল লাগছে কিবা এটা তো নিপু ভাই কি কবি কি কম খানা খাই ভাল লাগছে মাংস ভালকৈ সিজিছে আৰু হজম হৈছে আৰু বেছি কষ্ট এতিয়া মানে নেক্সট এটা বিগ টাৰ্গেট আছে সেইটো হ'ল চেনেলটোত 1 লাখ ছাবস্ক্ৰাইবাৰ লাগে বহুত ফুটি নিথোৱা হৈছে কথাগিলা দাঁতকেইটা ভাল হৈছে একো নাই আৰু গাইছ ইটাক লাগিন যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ক'ত দিলে হ'ল মানে গাইছ ইমান কষ্ট কৰি আছোঁ এটকাই কি কৰি দেখুৱাম মাই এইটো আজিৰ কথাটো বাদ দি জন্মদিন সেইটো একো কষ্ট নহয় এতিয়া নাই মানুহ অলপ ফূৰ্তি কৰিলোঁ ফূৰ্তি এইটো জাষ্ট কিন্তু হ'লে 1 লাখটো হ'লে ভাল লাগব মনটো শান্তি পাম লাগে দে সৰু ইউটিউবাৰটো নহয় ৰাকেশ সৰু ইউটিউবাৰ নেকি তহঁতে কৈছিল বাৰু দাদু কি বিচৰ চেনেলটো তোমাৰ সোনকালে 1 লাখ হওক ইমান কষ্ট কৰি আছো ডেইলি ভাল ভিডিঅ' দিওঁ মানিব লাগিব বাকী ভাল হ'ব দা সোনকালে হ'ব আৰু বেছি কিমাননো লাগে আৰু 25 মান লাগে নেকি লাগে বেছি লাগে এতিয়া বৰ্তমান ধৰক 64 সামথিং আৰু কিমান টাইম লাগে আৰু ৰাইট কেইটামান গুচি যাওঁ মানে কি কৰিব লাগিব তাকে ভাবিছোঁ ৰ'বা কৰিম কণ্টেণ্টটো টেনশ্যন নাই কণ্টেণ্ট আনি থাকিম আৰু এইখিনিতে সকলোকে বহুত বহুত ধন্যবাদ যিখিনি মানুহ আহিলে উইচ কৰিছে মোক মানে গাইছ মই পাগল হৈ গৈছোঁ ইমান মানুহৰ মানে উইচ ভাল লাগছে দেচোন কিবা এটা নিজৰে ভাল লাগে সেই আৰু কথা তো বহুত বহুত ধন্যবাদ সকলোকে ছাপোৰ্টখিনি ৰখাৰ কাৰণে ভৱিষ্যতেও যাতে এনেকৈ ৰাখে Let this speaker fill your birthday with beats that lift your soul and smile that last all years. Best wishes, Dr. Inamul Haq. বঢ়িয়া বেলেগ লাগছে এনেকৈ লিখি দিলে ভাল লাগে গিফ্টটো বহুত ধুনীয়া গিফ্ট বটল মাত্ৰ মানে চাউণ্ডটো চেক কৰিলোঁ ক'ৰবাত খানা চানা খালি মজা হ'ব এইটো নিবা কপিৰাইট লাগে তাৰ কাৰণে গান লগাই দিবা নোৱাৰোঁ বাৰু ভাল লাগছে আৰু এই ফটোখনৰ কথাখিনি মই পঢ়ি চোৱা নাছিলোঁ এইমাত্ৰ চালোঁ মানে আপোনালোকে চাব পাৰে বিৰাট মন চুই যোৱা কথা ভাল লাগছে একদম কথাখিনি তো বাকী ফালে ভাই এটা গেল কেনে তফাজুল পাণ আনছে নেকি এতিয়া কিয় লাগে মই নাখাওঁ নহয় মই নাখাওঁ এইটো খাব আমাৰ স্কচ ভাই পাণটো মই ডাইৰেক্ট মানে ট্ৰেন্সফাৰ কৰি দিলোঁ নাহা গম পাইছোঁ ধন্যবাদ তাৰ ধন্যবাদ ডক্টৰ বাবু নে কি খাবি না নাহা মানে স্কচ এতিয়া মানুহটো কেনেকুৱা হৈ গৈছে কিবা কথাও বেছি নকয় বহি থাকে কি হৈছে সিহে জানে ভাবোঁ কি চিন্তা নেকি টেনশ্যন নেকি চিন্তা নহয় জীৱনত যাত্ৰাত আগবাঢ়িছিলোঁ কি কৈছে চাৰাই ক'ৰ পৰা আহিলে সাজু ন সাজু ন মই ডিমু আৰু ব্ৰহ্মপুৰ কৈছিলোঁ মই দুপৰীয়া হ'ব নোৱাৰিলোঁ মই বোলো গধূলি হ'লেও যাওঁ এবাৰ ঠিকে লগত আহিলোঁ আজি ঠিকে আছে চিনাকি হ'লোঁ ভাল লাগিল এই বঢ়িয়া ধন্যবাদ আৰু কাৰণে ব্ৰহ্মপুৰ যাব লগ পাম যাম এইফালে অলপমান সৰুকৈ চাহ পানীৰো ব্যৱস্থা কৰা আছে মানে মই মানে সন্ধিয়াত একো টাৰ্গেট কৰা নাই যে সন্ধিয়া কোনোবাই চাহ খাই যাব দে সেনেকুৱা টাইপ এই কথা তাৰ চাহ দিনো দা না ভাই দিনো খা কিমান খা উদৰ পুৰে খা ভৰালি কিমান খাইছি ভৰালি চাহ দিছি দেই খা বঢ়িয়া ভাল লাগিলে আহে ভাই মানে বুন্দা হৈছে শুই কিনে মানুহ কেনেকৈ খেদ বেচ এতিয়া এনেকুৱা ঠাণ্ডা বৰ্তমান দিনত তুমি ব্ৰইলাৰ খৈ গৰম বুলি কৈছ ঠিকে দিনত লগ কৰিব গৈছ আপি এতিয়া ঘণ্টা কথা কোৱা বাকী বেতনটো আহে ভাল লাগিলে মোৰো ভাল লাগিল আহি একোতো নহ'লিয়ে বুন্দা ভুজিয়া হৈ পেলাই খেদবা খুজিছে আৰু ঘৰত এইখানে কথা কিয় তাকে দেখছ ৰ'বা সি এতিয়া কি কৈছে কেমেৰাটো ওলাইছে মানে আমি যাব লাগে আৰু এনে মানে আৰু মানে অলপমান বয়সৰ অভাৱ না
এটা কথা এইবিলাক বুজি নাপায় আমাৰ বয়স যেতিয়া হ'ব তন্তে গম পাবি দিব বুজিবা না এতিয়া ফেমিলি চলাব লাগব আপি ভাল পাবি ৰাকেশ দা এটা চাই দিম দে দাঁত চাত নতলাবি ভাই তন্তে বাবা দিবি হিৰেনু আছে তই হিৰেন উঠা বাকি দিলো আহিলো ওয়েন শপ খুলিলো বিয়েৰৰ সিল বাবা বাবা আহিলো ওয়েন শপ খুলিলো বিয়েৰৰ সিল বাবা বাবা অহাৰ পৰা আৰু 30 বন কৰিছি ঐ দিলাক না লাইনৰ বিল মানে গাইছ স্কচুক প্ৰায় 1.5 বছৰ মানৰ মুৰত ট্ৰেক পালো ভাল লাগিল দে চলটো মানে অলপমান বেয়া হৈছে আৰু চলটো মানে এনেই আৰু ক'ব নোৱাৰো মই আৰু অলপ বেয়া হোৱা লাগি আছে মই তোক এটা গিফ্ট দিম কি গিফ্ট দিবি থৰা বঢ়িয়া তুমি পিন্ধা হৰা থৈ দিছো আংকিৰা তোৰ কাৰণে ভাল হ'ব দে নাতে মোৰ হাত দাইৰি না তাতে নাতে এ হ'ব ঘূৰি নাংগে হ'ব তই পিন্ধে ভাই তই এফালে দাদা আহিলাক স্পৰ্টিং লৈ কেনে দাদা আছো দে ঠিক আছে আহিলাক যি বিয়াতে ভাল লাগছি কিন্তু আজি দিনত আহিব লাগছিল না দিনত সময় নাপালো কিবা সেইকাৰণে হ'ব দে এটা ভাল স্পৰ্টিং এটা লৈছে বঢ়িয়া নাই ভাল লাগছি মালটো ভাল লাগছি এফালে হিমন্ত বহুত দেৰিকে আহিলা দেৰিকে মানে ভূটান চকী চাইড গৈছিলো সদায় যায় কাম আছিল না ঠিকে আছে চেঞ্চুৰ বটল দিছা নেকি দি দিছো দা তুই মাৰি ফেলে যাব পারবে থাথা কৰা নাই ভালো কাৰণে দিছো ফুৰবে গেলি মানুহ লাগি আৰু গাইছ এফালে গেল মোৰ ডাইৰেক্ট ৰাতিৰ ভাতৰ কাহি পতাল আছে মাংস আছে দিনৰ এফালে আছে দালি বঢ়িয়াকৈ খাই লওঁ ভাত খাব লাগে ৰাতিও বহুখিনি হ'ল এই গাইছে গা ধুইছোঁ আহি মানে মাথাটা কেনাই লাগছি কেনেকৈ বিষ হৈ গৈছি জানা ঘুমবা লাগে অকল কেৱল চকু টানি আছে টোপনি মাৰিব লাগে বুজি পাইছা না তো দিনটো এনেকৈ গিয়া ফিৰি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈকে নিশ্চয় বহুত বহুত ধন্যবাদ বাই 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 বাই